Good morning guys. আজি দেখিছেনে কচু পিটিকা বনাম বলকচোন এতিয়া কচুখিনি চিঙি লওঁ থুৰিবিলাক কচু আনিলো আগ থুৰিবিলাক ইমানখিনি পালোঁ আৰু এইফালে কলপাত লৈছোঁ দুখিলা যেহেতু কলপাতত দি পিটিকা বনাম তো সেইকাৰণে পাত দুখিলা লৈ লৈছোঁ আৰু এইফালে কচু আনিলোঁ তো এইখিনি বলক এতিয়া ধুই লওঁ কচুখিনি মই এতিয়া ধুই ল'লোঁ আৰু কচুৰ যোনখিনি আৰবিলাক সেইবিলাকো মই গুচাই ল'লোঁ বলক এতিয়া কলপাতখন অলপ হেকি লওঁ হেকি ল'ব লাগিব পাতখিনি হেকি ল'লোঁ হেকি ল'লে কি হয় নাফাটে সেইকাৰণে সেইবাবে পাতটো হেকি ল'লোঁ ইফালে মই পাতখন ৰেডি কৰি লৈছোঁ ইয়াত অলপ মিঠাতেল দি দিছোঁ যাতে হেৰি হৈ নাযায় এইফালে মই তেল সানি ল'লোঁ ধুনীয়াকৈ পাতখনত কলপাতখনত এতিয়া মই ইয়াত এইখিনি কচুখিনি মই দি দিম কচুখিনি মই বাকলি গুচাই লৈছিলোঁ ধুনীয়া কৰি এতিয়া মই ইয়াত কচুখিনি দি দিছোঁ নহৰু দি দিছোঁ নহৰু আৰু আদা দিছোঁ আদা আৰু এতিয়া মই দি দিছোঁ জলকীয়া এতিয়া আকৌ মই ওপৰত কেঁচা তেল অলপ দি দিছোঁ ৰেডি এতিয়াতো বলক এতিয়া মই টোপোলাটো ইয়াত দি দিম এইফালে এইটো ভিজি আছে এতিয়া কচু ৰেডি হৈ গ'ল এইটো পিঁয়াজ ৰেডি কৰি দিছোঁ ইয়াত দিছিলোঁ অলপ দিব লাগিব নহয় অলপ একদম